হোষ্টেল বুলি ক'লে মনত এক ভয় শংকাই আহিছিল। ঘৰত বহুত মৰম কৰিছিল, কাম নকৰিছিলোঁ, কিন্তু হোষ্টেললৈ আহি মোৰ জীৱনেই সলনি হৈ গৈছে। ৰাতিপুৱা 5:30 বজাতে শুই উঠি য়োগা কৰিব লাগে, নিজৰ ভাত নিজে আনি বাচন ধুব লাগে, কাপোৰ ধুব লাগে, নিজৰ প্ৰত্যেকটো কাম নিজেই কৰি উঠিব লাগে। গতিকে মই এলেহুৱা ছোৱালীজনী ইয়ালৈ আহি বহুতখিনি শিকিছোঁ। প্ৰথম দিনা হোষ্টেলত প্ৰথমতে এগৰাকী বা আহিছিল আৰু তেওঁ কথাখিনি বুজাই দিছিল। মই খুব ৰাতিপুৱা হোষ্টেললৈ আহিছিলোঁ। তেওঁ আছিল নিহাৰিকা বা। নিহাৰিকা বা আৰু আহিছিল মোৰ ৰুমমেট মই অংকিতা বা, বিদিশা বা, তেওঁলোক আহি ৰুমটো ঠিক ঠাক কৰি দিছিল। তুলি সকলোবোৰ আনি তেওঁলোকে বিচনা পাৰি দিছিল। ভাল সম্বন্ধ ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আমাৰ অধ্যক্ষ মহোদয়ক মই এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ তত্ত্বাৱধানতে আমাৰ কলেজখন ইমান এটা সুন্দৰ হৈ উঠিছে। খুব বেয়াও লাগিছে, কিয়নো তেওঁ অহা বছৰতে আমাৰ পৰা বিদায় ল'ব লগা হ'ব চৰকাৰীভাৱে, কিন্তু তথাপিও তেওঁ আমাৰ মাজত